হাজো নলবাৰী গুৱাহাটী ৰ'দত অৰ্থাৎ বিজুলী ঘাটত পাগল দিয়া নৈৰ ওপৰত 40-50 বছৰ আগতে এনেকুৱা পুৰণি ওৱান লাইনযুক্ত পকী দলং আছিল। যেতিয়া বাছ আহে পথযাত্ৰীয়ে এনেকুৱা ঠাইত ৰ'ব লাগিছিল। এতিয়া পাগল দিয়া নৈৰ ওপৰত ডাবল লাইন দুটা লাইনযুক্ত দলং হৈছে, আহল বহল হৈছে। এই পুৰণি দলং হয়তো এটা সময়ত আপোনালোকে ওৱান লাইনযুক্ত পুৰণি দলং নেদেখিব। মই এই দলংখন মোৰ ভিডিঅ'ৰ দ্বাৰা সংৰক্ষণ কৰিছোঁ আৰু নতুন প্ৰজন্মই যাতে এনেকুৱা ওৱান লাইনযুক্ত দলং দেখা পায় তাৰ বাবে মই এই মোৰ ভিডিঅ'ত আবদ্ধ কৰি ৰাখিছোঁ। এয়া ওৱান লাইনযুক্ত লাইন বিজুলী ঘাটত আছে পাগল দিয়া নৈৰ ওপৰত। এইটো পাগল দিয়া নৈ ডাবল লাইনযুক্ত এইখন দলং। এই পাগল দিয়া নৈ হিমালয়ৰ ফুটহিলছৰ পৰা নামি আহিছে ভূটান হৈ এয়া নলবাৰী জিলাৰ মাজেদি লাওপাৰাত ব্ৰহ্মপুত্ৰত মিলন হৈছে। এই ব্ৰহ্মপুত্ৰ গৈ আকৌ বংগোপসাগৰত পৰিছে। এয়া হ'ল পাগল দিয়া নৈৰ ইতিহাস আৰু পাগল দিয়া নৈৰ ওপৰত এয়া ওৱান লাইনযুক্ত পকী দলং। ধন্যবাদ ফ্ৰেণ্ডছ।